12 মেৰ বাবে গুৱাহাটীত বিশেষ পথ নিৰ্দেশনা চৰকাৰৰ শপত গ্ৰহণ সমাৰোহৰ বাবে গুৱাহাটীত পথ নিৰ্দেশনা বন্ধ থাকিব 27 আৰু 17 নং ৰাষ্ট্ৰীয় ঘাইপথ চৰকাৰৰ শপত গ্ৰহণ অনুষ্ঠান উপলক্ষে বৃদ্ধি পাইছে প্ৰশাসনৰ বিশেষ তৎপৰতা দেশৰ প্ৰধানমন্ত্ৰীৰ লগতে বহুতো গণ্যমান্য ব্যক্তি উপস্থিত থাকিবলগীয়া অনুষ্ঠানটোৰ বাবে বৰ্তমান গুৱাহাটীত যুদ্ধকালীন প্ৰস্তুতি খানাপাৰা পশু চিকিৎসা মহাবিদ্যালয় খেলপথাৰত নিৰ্মাণ কৰা হৈছে বিশাল মণ্ডপ তৎপৰ হৈছে যান-বাহন আৰক্ষী 12 মেত গুৱাহাটীত যান-বাহন চলাচলৰ বাবে যান-বাহন আৰক্ষীৰ বিশেষ নিৰ্দেশনা বন্ধ থাকিব 17 নং আৰু 27 নং ৰাষ্ট্ৰীয় ঘাইপথৰ এটা লেন জৰুৰীকালীন যাতায়াতৰ বাবেহে খোলা থাকিব আনটো লেন অলৰেডি আমি যেটো ৰুলছ এণ্ড ৰেগুলেশ্যন কৰিছো হেতু ৰাতিপুৱা 9টা বজাৰ পৰা দুপৰীয়া 2টা বজালৈকে এই ক্ষেত্ৰত প্ৰথমটো হ'ব যেটো NH 27 আছে NH 27 টোত আমি সকলো ধৰণৰ ডাঙৰ গাড়ী যিবিলাক মাল কঢ়িওৱা গাড়ী থাকে বিশেষকৈ ট্ৰাক ডাম্পাৰ JCB হাইড্ৰা এই কোনো ধৰণৰ গাড়ীখিনি চলাচল আমি NH 27 আৰু NH 17ত আমি হ'ব নিদিম কন্যাধাৰা পইণ্টৰ পৰা ভূপেন হাজৰিকা সমাধি ক্ষেত্ৰলৈকে আকৌ ভূপেন হাজৰিকা সমাধি ক্ষেত্ৰৰ পৰা আজৰালৈকে এই অঞ্চলটোত স্মল স্লো মুভিং ভেহিকেল আৰু যিখিনি ডাঙৰ ডাঙৰ ট্ৰাক ডাম্পাৰ JCB সেইখিনি প্ৰযোজ্য বন্ধ কৰা হ'ব ৰাষ্ট্ৰীয় ঘাইপথৰ পৰিৱৰ্তে যাতায়াতৰ বাবে GS ৰোড ব্যৱহাৰ কৰিবলৈ আহ্বান আৰক্ষী বিষয়াগৰাকীৰ আনহাতে ৰাষ্ট্ৰীয় ঘাইপথৰ দুয়োকাষে থকা সাৰ্ভিস লেনত পাৰ্কিং কৰিব নোৱাৰিব কোনো বাহন বতাহগুলি পাঞ্জাবাৰী 6 মাইল খানাপাৰাৰ পথৰ কাষত বাহন পাৰ্কিং কৰাটো থাকিব নিষেধাজ্ঞা যিখিনি গাড়ী জালুকবাৰীৰ পৰা খানাপাৰালৈ আহি আছে সেইখিনি কোনো ডাইভাৰচন দিয়া নহয় তেওঁলোকে নৰ্মেল ট্ৰেকেদি আহি থাকিব বস্তু বুজে এটা ট্ৰেকত বহুত হৈ গাড়ী খানাপাৰাৰ পৰা যদি হেৰিলৈ যায় আপোনালোক জালুকবাৰীলৈ ৰাইট ট্ৰেকত বহুত হৈ মুভমেণ্ট হ'ব লেফ্ট ছাইডতো কোনো ধৰণৰ ভেহিকেল মুভমেণ্ট নহ'ব বতাগুলিৰ পৰা 6 মাইল আণ্ডাৰব্ৰিজ 6 মাইল আণ্ডাৰব্ৰিজৰ পৰা খানাপাৰা ভেটেনেৰী ফিল্ড ভায়া GS ৰোড সেই ৰাস্তাটো বহুত চাইডে বহুত গাড়ী পাৰ্ক কৰি ৰখা যায় সেই গাড়ীখিনি যাতে 12 তাৰিখে কোনো ধৰণৰ গাড়ী পাৰ্ক নকৰে শপত গ্ৰহণ অনুষ্ঠানলৈ অহা বাহনৰ বাবে থাকিব বিশেষ পাৰ্কিংৰ স্থান সৰুসজাই বশিষ্ঠ পথ শহীদ ন্যাস পথ ইত্যাদিত পাৰ্কিং কৰিব লাগিব অনুষ্ঠানলৈ অহা বাহনসমূহে বিমান বন্দৰলৈ গ'লে 2 ঘণ্টা অতিৰিক্ত সময় হাতত লৈ যাবলৈ পৰামৰ্শ প্ৰশাসনৰ যান-জঁটৰ বাবে স্বাভাৱিক সময়তকৈ অধিক সময় লাগিব যাতায়াতত 12 মে তাৰিখে পুৱা 9 বজাৰ পৰা দুপৰীয়া 2 বজালৈকে এই নিৰ্দেশনা কাৰ্যকৰী থাকিব যদিও উক্ত দিনা গুৱাহাটী মহানগৰীত যান-জঁটৰ সমস্যা দেখা দিয়াৰ পূৰ্ণ সম্ভাৱনা আছে গুৱাহাটীৰ পৰা প্ৰিয়প্ৰদ গগৈ ৰিপৰ্ট নিউজ 18 অসম নৰ্থ ইষ্ট আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্ক্যান কৰক এই QR কোড গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ